বিচাৰিছো এটা ভয়ংকৰ খবৰ বানৰ সন্ত্ৰাস এবাৰ অসমত বৰ বেয়াকৈ পৰা পৰিলক্ষিত হৈছে এবাৰ বগীবিলত বিদ্যুৎ স্পৃষ্ট হৈ দুই ভাতৃৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে বানৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত পুনৰবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে খেলি থাকোতে ঘৰত খেলি থাকোতে অতি ভয়ংকৰভাৱে দুই ভাতৃয়ে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক সাবতি লবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ বানপানীৰ মাজতে হুকাবহ ঘটনা সংঘটিত হৈছে অসমত বানৰ প্ৰভাৱ অতি বেয়াকৈ পৰিছে অসমত বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ হেৰুৱাইছে এবাৰ দুই ভাতৃয়ে থিতাতে নিহত হৈছে ৰূপম বৰা আৰু দিগন বৰা নামৰ দুই ভাতৃ আৰু বগীবিলৰ ধনেখনাতে সংঘটিত হৈছে এই সমগ্ৰ ঘটনা ফেনত বিদ্যুৎ স্পৃষ্ট হৈ এখন সিলিং ফেনত বিদ্যুৎ স্পৃষ্ট হৈ থিতাতেই প্ৰাণ হেৰুৱাইছে দুই ভাতৃয়ে ঘৰত খেলি থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা আৰু এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বানপানীৰ মাজতে ৰাজ্যত দ্বিতীয়টো ভয়ংকৰ ঘটনা সংঘটিত হৈছে আজিৰ দিনটোতে 12 ঘণ্টাৰ অন্তৰালত দুটাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নুমলীগড়ৰ পাছতে এবাৰ বগীবিলত দুই ভাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে বানৰ সন্ত্ৰাসৰ মাজতে থিতাতে নিহত হৈছে দিগন বৰা আৰু ৰূপম বৰাই ঘৰত খেলি থাকোতে এখন ফেনত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছে দুই ভাতৃয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 12 ঘণ্টাৰ অন্তৰালতেই ৰাজ্যত দ্বিতীয়টো ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু দুই ভাতৃৰ ফটো মই এই মুহূৰ্তত দেখুৱাইছো দুই ভাতৃৰ ফটোগ্ৰাফ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে দুই ভাতৃক এই মুহূৰ্তত দেখুৱাইছো থিতাতে নিহত হৈছে বগীবিলৰ ধনেখনাতে ঘটনা সংঘটিত হৈছে আৰু ঘৰত খেলি থকা অৱস্থাতেই এখন ফেনত বিদ্যুৎ স্পৃষ্ট হৈ দুই ভাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে পুনৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যত বানপানীৰ মাজতে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ফেনত বিদ্যুৎ স্পৃষ্ট হৈ দুই কণমানি ভাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে শেহতীয়া খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বানপানীৰ মাজতে দ্বিতীয়টো শোকাবহ ঘটনা সংঘটিত হৈছে অসমত দুই ভাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে বানৰ সন্ত্ৰাসৰ পাছতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শেহতীয়াভাৱে কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে যদি সম্ভৱ হয় মন্তব্য লোৱাৰ চেষ্টা কৰিম আমাৰ বগীবিল অঞ্চলত বানপানীয়ে খুব বিধ্বস্ত হিচাপত আমাৰ বগীবিলতো বানপানী বাঢ়িছে তো সেইকাৰণে আমাৰ ঘৰৰ কাষে পাশে গোটেই বানপানী হোৱাৰ কাৰণে পানী থকাৰ বাবে শিশু দুটি খেলি থাকোঁতে ভিতৰত অকস্মাত তেওঁলোকৰ কিবা এটা শ্বৰ্ট চাৰ্কিট হৈ মেলি এজনে যেতিয়া নেকি লাগে তাৰ পিছত গৈ মেলি ভাইটিজন তেওঁক ধৰিবলৈ যাওঁতে ভাইটিজনক ধৰিব যাওঁতে তেওঁ দুজন লাগি ধৰে মানে এজনৰ বয়স 9 বছৰ আৰু এজনৰ বয়স আপোনাৰ 7 বছৰ সিহঁতৰ তেওঁলোকৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত কাৰেণ্টত কিবা তাৰত লাগি মেলি বানপানী হোৱাৰ কাৰণে হয় ফেনত লাগি ধৰি মেলি তেওঁলোকে দুজনে মানে মৃত্যুবৰণ কৰিবলগীয়া হ'ল চাৰিওপাশে পানী আছে পানী থকাৰ কাৰণে আজি এই বিদ্যুৎ স্পষ্ট হৈ মেলি তেওঁলোক মৃত্যুৰ মুখত পৰিলে বিদ্যুৎ সেইটো সময়ত বিদ্যুৎ কৰ্তন কৰা নাছিলে বিশেষকৈ ট্ৰেন্সফৰ্মাৰ আমাৰ মানে ছাৰ্ভে কৰোঁতে মানে ট্ৰেন্সফৰ্মাৰবিলাক ডুবিলেহে তেওঁলোকে বিদ্যুৎ কৰ্তন কৰে কিন্তু মানে আশে পাশে পানী থাকিলে বিদ্যুৎ কৰ্তন নকৰাৰ ফলতে তাৰমানে তেওঁলোকৰ এই আজি কৰুণ মৃত্যু হ'বলগীয়া হয় আমি আজি চৰকাৰক
এই অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়ালটোক সহায় সহযোগ কৰক আৰু এই তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ খুব সিহঁতৰ শোচনীয় তো তেওঁলোকৰ বৰ অসুবিধাত আছে সেইকাৰণে মই চৰকাৰী বিষয়া বা আমাৰ হিমন্ত ছাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁ আমাৰ এই কণমানি দুটি শিশুক তেওঁলোকে কিবা এটা সাহায্য দি তেওঁলোকক জীয়াই থকা প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিছোঁ। দুটি সন্তানে তেওঁলোকৰ ঘৰত কোন কোন আছে? তেওঁলোকৰ মানে দেউতা মা আৰু তাৰ মানে দুটি সন্তান এই দুটি সন্তানেই আছিলে আৰু এটি সন্তান আৰু আগতে তেওঁ ঢুকাইছিলে তো এতিয়া এই দুটি একেলগত ঢুকালে এতিয়া। দেউতাকৰ নাম উৎপল বৰা। এই 9 বছৰ আৰু 6 বছৰ। হয় হয় AMCত আমি যেতিয়া চিকিৎসা কৰিবৰ কাৰণে আমি আনিছিলোঁ তেতিয়া 15 মিনিটৰ আগতে ডেথ হ'ল বুলি তেওঁলোকে মানে চিকিৎসকে আমাক জনালে। আচ্ছা বিদ্যুৎ লগা সময়ত কোনো নাছিল নেকি ঘৰত কিয় তেওঁৰ বচাবৰ বাবে কোনো ধৰণৰ? হয় তেওঁৰ মানে এগৰাকী বুঢ়ী আইতা আছিলে বুঢ়ী আইতাগৰাকী আছিলে তাই মানে এজন যেতিয়া নেকি গৈ মেলি শ্বৰ্টছ হৈ মেলি তাত লাগি ধৰিলে তেতিয়া তাই মানে আইতাগৰাকীয়ে তাইক ধৰি টানিছিলে যে নাযাবি বেটা বুলি তাৰপিছত আইতাজনীক তাই গোটা মাৰি তেওঁ ককায়েকক মানে বচাবৰ কাৰণে তেওঁ জাপ মাৰি পৰে লগে লগে তেতিয়া দুজন মানে লাগি ধৰে আৰু তাই আইতাকজনীয়ে ওচৰ পাজৰ মানুহক মাথোতে মেলি সম্পূৰ্ণ সময় হ'ল সেইকাৰণে 15-20 মিনিটৰ পিছত তাৰমানে তেওঁলোকক অৱস্থাটো মানে চেচনে দেখি আমি ইমাৰ্জেঞ্চি মেডিকেললৈ আনিলোঁ অসম মেডিকেল চিকিৎসা বিদ্যালয়লৈ আনিলোঁ অনাৰ পিছত তেওঁ মানে ডক্টৰে আমাক মৃত বুলি ঘোষণা কৰিলে। মোৰ দুটা ল'ৰা আছিলে তো মোৰ দোকান আছে দোকানলৈ যাওঁতে মানে সন্ধিয়া সময়ত মই লাইট চাইট দিব গৈছিলোঁ দোকানত আৰু হঠাৎ দেখিছোঁ চাৰিওফালে পানী হোৱাৰ কাৰণে মানে ঘূৰি আহি মানে মানুহে ফোন কৰিছে ল'ৰা দুটা মাটিতে পৰি মানে কাৰেণ্টৰ কিবা প্ৰভাৱ পৰিলে আৰু মানে সেই কাৰণে মানে ল'ৰা দুটা বেহুচ হৈ পৰি আছে মেডিকেল দেখুৱালোঁ আৰু দুইটা মোৰ জয় বিজয় নিচিনা ল'ৰা দুইটা ঢুকালে ৰূপম আৰু দিগন্ত আৰু এইকাৰণে মানে মই একো ক'ব নোৱাৰিছোঁ ছাৰ মই মানে বানপানীৰ কাৰণে তেনেকুৱা চৰ্চাত মানে এইটো কাৰণে চাৰিওফালে পানী আছেতো এইটো এতিয়া দেখুওৱা মতে যে কাৰেণ্টৰ কাৰণে হৈছে বুলি। নাই সেইখিনি চাৰিওফালে পানী আছে এইফালে কটা নাই কাৰেণ্টটো কটা নাই তেতিয়া সময়ত। আপোনালোকৰ যিটো ট্ৰেন্সফৰ্মাৰ আছে ট্ৰেন্সফৰ্মাৰটো পানীত বুৰ গৈ আছে।